আজি মই ডিসি কোর্টত যাম মহিলা উদ্যমিতা লাখপতি বাইদেউৰ আঁচনিৰ হিতাধিকাৰীৰ তালিকা চূড়ান্ত কৰিম। আজিয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আমাৰ প্ৰত্যেকটো বিধানসভা সমষ্টিলৈ আৰু 4,000কৈ ৰেশন কাৰ্ড আৰু তাৰ লগে লগে আমাৰ বড়োলেণ্ডৰ দুখীয়া ৰাইজ যাতে উপকৃত হ'ব পাৰে, বিশেষকৈ চাহ বাগিচা অঞ্চলৰ কাৰণে এটিকলি দুটিপাত আমি আঁচনিৰ বিষয়ে আজি কথা পাতিম আৰু হিতাধিকাৰীক চূড়ান্ত কৰিম। অৰ্থাৎ ৰাজনীতিৰ লগে লগে ৰাইজৰো যাতে উন্নতি হয় তাৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে হাতে হাত ধৰি কাম কৰিছে। আজি ভাৰতীয় জনতা পাৰ্টিয়ে বিটিআৰক অসমৰ আটাইতকৈ প্ৰগতিশীল অঞ্চল হিচাপে ৰূপান্তৰ কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা কৰিছে। মই বাছি বাছি চৰকাৰী চাকৰি দুখীয়া মানুহৰ ঘৰত দি আছো, যাতে দুখীয়া মানুহবিলাক ফাৰ্ষ্ট ক্লাছ হৈ যাব পাৰে। এতিয়ালৈকে আমাৰ অসমত 1.5 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিলো, কাৰো পৰা 1 টকা কোনেও কালেকশ্যন কৰিব নোৱাৰে। এতিয়া আমি 10 অক্টোবৰত আৰু 60,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। 60,000 ল'ৰা ছোৱালীক চাকৰি দিম। তাৰ মানে 2 লাখ, আগত 1.5 লাখ, এতিয়া 60,000, 2 লাখ ফেমিলি এতিয়া ফাৰ্ষ্ট ক্লাছ হৈ গ'ল। তেনেকে আমি যদি আপোনালোকক উন্নতি কৰি লৈ গৈ থাকিব পাৰো, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনি এজন ল'ৰাক 2 লাখকৈ টকা দিছো ব্যৱসায় কৰিবৰ কাৰণে। লাহে লাহে আমাৰ দুখীয়া দৰিদ্ৰ মানুহখিনিক আমি আগবঢ়াই লৈ গৈ থাকিব লাগিব। সকলোৱে যোগ্যতা অনুসৰি মাটিৰ অধিকাৰ পাব লাগিব, সকলোৱে সমান অধিকাৰ পাব লাগিব। এয়া হৈছে আমাৰ লক্ষ্য। যোৱাকালি এখন কোকৰাঝাৰৰ বিটিআৰ প্ৰশাসনে গুৱাহাটীত এখন সভা কৰিছিলে, 26টা জনগোষ্ঠীক নিমন্ত্ৰণ কৰিছিলে। সেই সভাটো মই এটাই কথা কৈছিলো যে 26টা জনগোষ্ঠী যেতিয়া কোকৰাঝাৰত ওদালগুৰিত সমান অধিকাৰ পাব, সেই দিনাখনে বিটিআৰ সোণৰ বিটিআৰলৈ ৰূপান্তৰ হ'ব, সোণৰ বিটিআৰলৈ ৰূপান্তৰ হ'ব। সেইকাৰণে শ্ৰদ্ধাৰ ৰাইজ, আমি চেষ্টা কৰিম যাতে ভাৰত